নিগদতি সুত কথায় অনন্তৰে শুনা নৃপ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণ ৰসবে ইংগিত ৰাম দেখি বিমংগল আকুলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰি আদাৰ কাৰাজ। মোৰ বাপসকল আইসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দুখানি অভয় চৰণত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ গুৰুজনাৰ দুখানি অভয় চৰণত পৰৎপৰ পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তৰ দুখানি অভয় চৰণত ভকত সমস্তৰ চৰণত কোটি কোটি প্ৰণিপাত জনাই আজিৰ অনুষ্ঠান ভাগ প্ৰাৰম্ভণি কৰিবলৈ লোৱা হৈছে। আপোনাক সকলোৰে সহায় সহযোগিতা ভক্তিপূৰ্ণভাৱে আমি বিচাৰিলোঁ আৰু অনুষ্ঠান ভাগ আগুৱাই যোৱাত সকলোৰে সহযোগিতা কামনা কৰিলোঁ। লোকসকল, ভাৰতবৰ্ষত পঞ্চদশ শতিকাত যেতিয়া ভক্তি আন্দোলন আৰম্ভ হয়, সূচনা হয়, বিশেষভাৱে গুজৰাটৰ পৰা আৰম্ভ কৰি যি গুৰ্জৰ দেশৰ পৰা ভক্তিৰ যি বিশেষ পৰিক্ৰমাৰে সমগ্ৰ উত্তৰ ভাৰত, দক্ষিণ ভাৰত, আমাৰ উত্তৰ পূৰ্বাঞ্চলতে এনেকে সকলোতে ভক্তি কৰিব লাগে ভগৱানক, এনেকুৱা এটা ধাৰণাই সমস্ত লোককে মনত জাগ্ৰত কৰিলে আৰু সেই ভক্তি আন্দোলন তেনেধৰণে সূচনা হয়। আৰু এই ভক্তি আন্দোলনত ভাৰতবৰ্ষৰ সেই সময়ৰ যিসকল মনীষী পুৰুষ বা যিসকল গুৰুসকলে নেতৃত্ব লৈছিলে, আৰু তেওঁলোকে এটা কথা মন কৰিবলগীয়া যে গুৰুসকলে সেই ভক্তি আন্দোলনক সেই স্থানৰ ভৌগোলিক বিশ্লেষণ, তেওঁলোকৰ ভাষিক বিশ্লেষণ, তেখেতলোকৰ জীৱন ধাৰণ প্ৰণালী, তেখেতলোকৰ খাদ্যাভ্যাস সকলোবিলাক চাই চিতি গুৰুসকলে নিজৰ নিজৰ প্ৰান্তত সহজলভ্য ব্যৱস্থাৰ দ্বাৰা কেনেকৈ তেওঁলোকে ভগৱানক বুজিব পাৰে তাৰে ব্যৱস্থা কৰি দিয়ে আৰু এই ধৰণে ভক্তি কৰিবলৈ মানুহে আগবাঢ়িব। অসমৰ মানুহৰ কাৰণে সৌভাগ্যৰ বিষয় আছিলে কি যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নিচিনা, মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ নিচিনা বিচক্ষণ পুৰুষ এইখন অসমতেই জন্ম হৈছে। দামোদৰ দেৱৰ নিচিনা এগৰাকী প্ৰসিদ্ধ গুৰু এইখন অসমৰ প্ৰাপ্ত হৈছে। হৰিদেৱৰ নিচিনা এগৰাকী পূজ্যপাত গুৰু এইখন অসমতে মানুহে প্ৰাপ্তি কৰিছে। তদুপৰি চকুৰি ছজন আটা পুৰুষ, একদম মথুৰা দাস বুঢ়াটাৰ পৰা শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াটা, শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটা, শ্ৰী শ্ৰী বদলা পদ্ম আটা পুৰুষ প্ৰমুখ্যে, এই গোপাল আটা, এনেকে অনিৰুদ্ধ দেৱ প্ৰমুখ্যে এই আটা পুৰুষসকলৰ সবল নেতৃত্বত অসমতো ভক্তি আন্দোলন ভাগৱতৰ ভিত্তিত গঢ় লৈ উঠিছিলে। এই কথা আমি সকলোৱে জানো। সদুশেষত মহাপুৰুষ গুৰুজনাই গৈ এগৰাকী পৰম পৰাক্ৰমী আৰু শক্তিশালী ৰজা কোচ ৰজা নৰনাৰায়ণৰ আতিথ্যত বা পৃষ্ঠপোষকতাত মহাপুৰুষে তাত গৈ থাকিলে। শেহতীয়া তেওঁৰ সমগ্ৰ শেষৰ জীৱন। কোচ ৰজা নৰনাৰায়ণৰ
আদৰ সন্মান আৰু সৎকাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ যিখিনি বিশিষ্ট কৰ্ম সেইখিনি তাত তেওঁ সাধন কৰিছে। গুৰুচৰিত বা কিছুমান সাধু বাদ কিছুমান আছে এনেধৰণৰ যে এবাৰ বৰদোৱাত থাকোঁতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰলৈকে 3গৰাকী পৰিব্ৰাজক আহিলে আৰু সেই পৰিব্ৰাজক 3গৰাকী গোটেই ভাৰতবৰ্ষ ঘূৰি ঘূৰি আহি যেতিয়া মহাপুৰুষৰ ওচৰ পালেহি গুৰুজনাই সুধিলে যে তোমালোকেতো সমগ্ৰ ভাৰতবৰ্ষ ঘূৰিলা যে ক'ত কেনেকুৱা দেখিলা প্ৰজাবিলাক ক'ত কেনেকে আছে এইটো মহাপুৰুষৰ তেওঁলোকক সোধা কথা। তেতিয়া পৰিব্ৰাজক 3জনে দুটা বিশেষ কথা মহাপুৰুষক বৰ্ণনা কৰিছে যে আমি পৃথিৱীত এনেকুৱা এগৰাকী ৰজা দেখিলো সেই ৰজাজনৰ ওচৰলৈকে সেই তেওঁলোকৰ প্ৰজা এজনে তেওঁলোকৰ ঘৰত এটা ৰবাব টেঙা প্ৰথমবাৰৰ কাৰণে গছত ডাঙৰ ৰবাব টেঙা এটা লাগিছে। সেই ৰবাব টেঙাটো তেওঁ অতি শ্ৰদ্ধাৰে ৰজাৰ ওচৰলৈকে লৈ গ'ল একদম পাগুৰি মাৰি শিৰত তুলি সন্মানে ৰজাৰ ওচৰলৈকে লৈ আহিল আৰু ৰজাই আহি ৰজাক যেতিয়া সেই ৰবাব টেঙাটো দিলে ৰজাই ক'লে যে এইটো ৰবাব টেঙা কাটিব লাগে কাটি এচাকল সমস্তকে বিলাই দিলে। তো এইমতে কাম কৰা হ'ল আৰু ৰাণীৰ হাতত যেতিয়া এচাকল ৰবাব টেঙা দিলে ৰাণীয়ে ৰবাব টেঙাটো হাতত লৈ কান্দিবলৈ আৰম্ভ চিঞৰি কি হ'ল সুধোতে ক'লে যে মোৰ ল'ৰাটোৱেতো এই ৰবাব টেঙা খাই খুব ভাল পাইছিলে তাৰমানে ইতিমধ্যে ৰাণীৰ পুত্ৰ বিয়োগ হৈছে ঢুকাইছে সকলোৰে দুখ লাগি গ'ল কথা কিন্তু হয় এতিয়া ৰাণীক এতিয়া কেনেকে সন্তুষ্টি কৰা যায় মানুহে তাতে উপদেশদাতাসকলে ৰজাক উপদেশ দিলে কি যে যিজন মানুহে এই ৰবাব টেঙাটো লৈ আহিছিল এই ৰবাব টেঙাৰ কেইটামান গুটি সেই মানুহজনৰ আঁচলত বান্ধি দি মানুহজনক জীৱনতে জ্বলাই দিব তেওঁতো মৰিব তেতিয়া মৃত্যুদণ্ড দিব লাগে দিলে আৰু তেওঁ গৈ সেই স্বৰ্গত গৈ পেলাই সেই ৰবাব টেঙাৰ খেতি কৰিলে আকৌ ৰাণীৰ পুতেকো তাতে আছে যিহেতু তাতে খাব আৰু এইটো হ'ল সিদ্ধান্ত কথা মতে কাম এইটো এজন ৰজাৰ কাহিনী শংকৰদেৱৰ ওচৰত বোলে আকৌ এজন ৰজাৰ কাহিনী বোলে কি বোলে সেই ৰজাজনে তেল পেৰিবৰ কাৰণে এজন মানুহক তেলি এজনক পইচা দিব গতিকে ৰজাৰ তেল কিমান সাৱধানে পেৰিছে তেলিয়ে আৰু নিৰ্দিষ্ট দিনত যিদিনাখন তেলিয়ে মানে তেলৰ টেকেলিটো লৈ ৰজাৰ ওচৰলৈ যাব ওলাইছে সেইদিনাখন আকৌ আগদিনাখন বৰষুণ দিছে ৰাস্তা ঘাটবোৰ পিছল তেওঁ এডাল লাখুটি লৈছে লাখুটিডালত খুপি মূৰত টেকেলিটো লৈ গৈ থাকোঁতে এঠাইত পিছল খাই পৰি টেকেলিটো ভাগি থাকিল তেওঁ ৰজাক গৈ কান্দি গোচৰ দিলে মহাৰাজ মোৰতো এনেকুৱা হ'ল কি কৰা যাব তেতিয়া মহাৰাজে ৰাজ্যৰ উপদেষ্টাসকলক সুধিলে কি কৰা যাব এখেতক তেতিয়া উপদেষ্টাবিলাকে ক'লে যে এখেতে যিহেতু খুব যত্ন কৰি তেলখিনি আনিছিলে কিন্তু দুৰ্ঘটনাবশতঃ তেওঁ পিছল খাই পৰি তেলখিনি তেওঁ পৰি ভাগি থাকিল টেকেলিত গতিকে ৰাজকোষৰ পৰা পুনৰ তেওঁক ধন দিয়া যাওক তেওঁ পুনৰ তেল পেৰি লৈ আহিব কথা ৰজাই বোলে ঠিক আছে দি দিয়া যাওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে একেই ৰজা এজনৰ বিচাৰ কেনেকুৱা তেওঁৰ মৰা পুত্ৰৰ কাৰণে এজন জীৱন্ত ব্যক্তিক জীৱনতে দাহ কৰিব পাৰে আৰু এইজন ৰজাই তেওঁৰ ইমান ক্ষতি হোৱাৰ পিছতো পুনৰ তেওঁ মানৱীয় দৃষ্টিৰে তেওঁ পুনৰ তেল পেৰিবৰ কাৰণে টকা দিলে তেতিয়া গুৰুজনাই সুধিলে যে এইজন কোন ৰজা বাৰু তেতিয়া পৰিব্ৰাজকসকলে কৈছিলে যে এইজন কোচ ৰজা নৰনাৰায়ণ তেতিয়া
এনেকুৱা সৎ ৰজা, এনেকুৱা বিদ্বান ৰজা। গুৰুজনাই সেইকাৰণে সিদ্ধান্ত ললে যে মই তেনেকুৱা এগৰাকী ৰজাৰ ওচৰলৈ যোৱা ভাল হ'ব। তেওঁ ভটিয়াই গৈছে আৰু সঁচাকৈ অত্যন্ত বিদ্বান। আপোনালোকে চাব যে যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কাৰ্যৰ ক্ষেত্ৰত যেতিয়া তেওঁ এই কিছুমান কুতৰ্কী পণ্ডিতে মহাপুৰুষৰ ওপৰত গোচৰ দিছিলে, তেতিয়া গুৰুজনাক কাঠগড়ত থিয় কৰাব লগা হৈছে, উপায় নাই। আৰু তেতিয়া গুৰুজনাই যেতিয়া ৰজা নৰনাৰায়ণৰ ৰাজসভালৈ গৈছিলে, তেতিয়া 9টা চিৰি বগাই খটখটি বগাই যেতিয়া যাবলগীয়া হৈছিল, তেতিয়া গুৰুজনাই সংস্কৃততে এটি স্তুতই লিখিছিল, ৰজাৰ ওচৰত গৈ মাতিছিলে, মধুদানৱ দাৰণ দেৱ বৰম্বৰ বাৰি জলূষণ চক্ৰধৰম ধৰণীধৰ ধাৰণ ধেয় পৰম পৰমাৰ্থ বিদ্যা শুভ নাশকম कर सूर्यनित सेदीप भूरि भगं भगभूषण कर्षित पाद जुगं जुगनायक नागर वेश ऋषिम ऋषिरांश विधान शरीर सुसिम सुशि सामर वायु निशब्द तनुं तनु मध्य देह सुवेश हनुम हनुमंत हरीश सहाय रतं रतरांग परायण शत्रुनतम नत बर्तुल स्थूल सुदीर्घ भुजं भुजगाधिप कल्प शयानमल अजरामर विग्रह विश्व गुरुं गुरु गोधन कामद कल्पतरुं तरुणीवन मोहन सर्व शुभम शुभमंगलदायक नील इभम इभ कुंभुज मुक्तिक माल्य वहं बहलर समिष्ट सर्व सहं सहजायति पद्म गलाक्ष सिदम सिदनंद विनोदन वेद विदम विदुसन्मन मंदन कोम्बु गलम गल शोभित कौस्तुभ भीम बलम बलभद्र सहोदर सत्य बपुं बपु निद्रित विश्व सुरार विपुं रिपुजूथुप जूथुप दर्पहरं हरमौनि निकृष्ट पदार्थ परं परलोक सहाय सहस्र मुखं मुखरालि कुलाकुल माल्य सुखं सुखं मोक्षद दक्ष रमा रमणं मनसो परिमेय सहस्र प्रणम प्रणुतस्मिन् तस्मिन् हरिं हरि वैरि हुताशन भद्रहरि हरि किंकर शंकर ईश पदे पदमीश्वन गायति श्याम पदमीश्वन गायति सामृतदे। এই 9টা পদ 9টা স্টেপত প্ৰত্যেকটো খটখটিত উঠিছিল, এটা এটা পদ মাতিছিল, প্ৰত্যেকটো খটখটিত উঠিছিল, এটা এটা পদ মাতিছিল। ৰজা নৰনাৰায়ণ নিজে এগৰাকী বৰিষ্ঠ সংস্কৃত পণ্ডিত আছিল, সেইকাৰণে ৰজাই তাৰ এক এক মৰ্মাৰ্থ উপলব্ধি কৰিছিল আৰু গুৰুজনাৰ পাণ্ডিত্যৰ প্ৰতি তেওঁ আকৃষ্ট হৈছিল আৰু তেওঁক এগৰাকী অন্যতম ৰত্ন হিচাপে তেওঁ ৰাজ্যত স্থান দিছিল। প্ৰভুসকল, এনেকুৱা এগৰাকী বিদ্যুৎ পুৰুষ, এনেকুৱা এগৰাকী প্ৰজ্ঞাৱান পুৰুষ, অসমীয়া জাতিসত্তাৰ মহাপুৰুষ হিচাপে তেওঁ নিৰ্ণীত হৈছিল। ভাষা সংস্কৃতি আমাৰ সকলোখিনি মহাপুৰুষে আমাক প্ৰদান কৰিছে, যাক লৈ আজি বিশ্ব দৰবাৰত আমি এটা জাতি হিচাপে নিজক পৰিচয় দিব পাৰোঁ। গুৰুজনাই সকলো জাতি জনগোষ্ঠীকে এক কৰি পেলাই এখন বৰ অসমৰ ভেটি তেতিয়াই নিৰ্মাণ কৰিছিল। সেইকাৰণে গুৰুজনাৰ ধৰ্ম ব্যৱস্থাত কোনো জাতি জনগোষ্ঠীৰ প্ৰতি কোনো হীনমান্যতাৰ মনোবৃত্তি কেতিয়াও নাই। প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ সভ্যতা সংস্কৃতি, তেওঁলোকৰ ভাষা, তেওঁলোকৰ কৃষ্টি তেওঁলোকে বজাই ৰাখিও গুৰুজনাক গুৰু হিচাপে মানি শংকৰদেৱৰ ধৰ্ম ব্যৱস্থাত তেওঁলোকে থাকিব পাৰে, ইয়াত কোনো অসুবিধা নাই। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে ভাৰতবৰ্ষত আজি মহাৰাষ্ট্ৰলৈ যাওক, আজি দক্ষিণ ভাৰতলৈ যাওক, তেওঁলোকৰ একেটাই ব্যৱস্থাৰে তেওঁলোকে চলি থাকে। কিন্তু অসমত যিহেতু ভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, প্ৰত্যেকৰে নিজৰ নিজৰ পূজন ব্যৱস্থা আছে, প্ৰত্যেকৰে নিজৰ নিজৰ উপাসনা পদ্ধতি আছে, সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাগৱতকে ভেটি হিচাপে লৈ তেওঁ এটা উৎকৃষ্ট পন্থা মানৱ সমাজৰ কাৰণে প্ৰদান কৰিলে। তেওঁ সেই বুলি ক'লে, ওবা নৰলোক হৰি ভজিয়োক ধৰা এইটোক এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। পৰৱেশটো যিহেতু জৰা হৈ আহিলে, যিহেতু আমাৰ যিটো পৰৱেশ এইটো যিহেতু চৈতন্য নহয়, জৰা, এতেকে আমি সকলোৱে পৰম চৈতন্য ঈশ্বৰ পৰম ব্ৰহ্মক ভজিব লাগে। কেলে ভজিব লাগে? যে পৰম ব্ৰহ্ম যি ঈশ্বৰ, যাক আমি উপাস্য ভগৱান হিচাপে ভজনা কৰোঁ, তেওঁ আপোনাৰ মোৰ সকলোৰে ভিতৰতে বিদ্যমান হৈ
এই শৰীৰটোক জড় শৰীৰটোক চেতন প্ৰাপ্তি কৰি আছে। যিদিনাখনে এই শৰীৰটোৰ ভিতৰৰ পৰা ভগৱান গুচি যাব, সিদিনাখনে এই শৰীৰটোক পুনঃ জড় পদাৰ্থলৈ ৰূপান্তৰ হৈ যাব, পণ্য সামগ্ৰীলৈ একদম পূৰ্ণ পণ্য সামগ্ৰী ৰূপান্তৰ হ'ব। মানুহে কাঠৰ লগত সমান কৰি পেলাই তেওঁ জ্বলাই দিয়ে, পঞ্চভূতত পুনঃ বিলীন কৰি দিয়ে। এতেকে ভাগৱত শাস্ত্ৰত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত মহাপুৰুষে মানুহক ভক্তি ধাৰাত বিলীন হ'বৰ কাৰণে, অৰ্থাৎ পঞ্চদশ শতিকাৰ সেই ভক্তি আন্দোলনত উত্তৰ পূৰ্বাঞ্চলৰ পৰাও এটা বিশেষ ধাৰা নি পেলাই সেই ভক্তি আন্দোলনৰ সমুদ্ৰত বিলীন কৰি দিয়া মহাপুৰুষ শংকৰদেৱে কি কৰিছিলে, ভাগৱতক ভেটি হিচাপে লৈ, ভাগৱতত ভক্তি, ভাগৱতত বেলেগ একো নাই প্ৰভুসকল, ভাগৱত এখন একদম মনুষ্য জীৱনৰ অতীব প্ৰয়োজনীয় শাস্ত্ৰ, অত্যন্ত উত্তম শাস্ত্ৰ। ইয়াত কেৱল মাত্ৰ ভক্তিৰ কথা বৰ্ণন কৰা হৈছে। ভক্তি, আপোনালোকৰ ভিতৰত থকা ভক্তিটোক জাগ্ৰত কৰিব লাগে, বাছ ভাগৱতৰ ইমানেই কাম। সেইকাৰণে ভাগৱত শুনা লোকসকলে অন্য শাস্ত্ৰ শুনাটোক প্ৰাধান্য নিদিয়ে। ভক্তসকলৰ অন্য শাস্ত্ৰৰ প্ৰতি ৰুচিও নাই আৰু স্পৃহাও নাই। যিটো শাস্ত্ৰে নাই কৃষ্ণ চৰিত্ৰ অমৃত, উচিষ্ট গৰ্তত কৰি সিটোয় পবিত্ৰ। কাকতুল্য কামী পুৰুষৰ তাত দুটি, ভকতৰ নাই তাত অভিলাষ। যে সাম শাস্ত্রে পুরাণে বা হরির ভক্তি ন দৃশ্যতে শ্রোতব্যম নৈব তৎশাস্ত্রম যদি স্বয়ং ব্ৰহ্মাৱতী। অৰ্থাৎ য'ত কৃষ্ণৰ চৰিত্ৰ বৰ্ণন হৈ থকা নাই, সেইবিলাক চুৱনি গাঁততকৈও অপবিত্ৰ বুলি কৈছে। কাউৰীৰ মনোবৃত্তিৰ পুৰুষসকলে সেইবিলাক শাস্ত্ৰ শ্ৰৱণ কৰে। ভাগৱতৰ বাণী দেই, আমি কোৱা নাই, আমি ক'লে লেঠা লাগি যায়, হয়নে? আমি ক'লেই জেমেলা হৈ যাব, আমাৰ কোৱাৰ অধিকাৰো নাই, ক্ষমতাও নাই। ভাগৱতে কৈছে, কি কৈছে যে ভকতৰ তাত তিলমানো অভিলাষো নাই আৰু ৰুচিও নাই। প্ৰভুসকলে ৰামচন্দ্ৰই যেতিয়া লংকা দখল কৰিছিল, ক'বলৈ গ'লে নিজৰ অধীনত আনিছিল ৰাৱণক বধ কৰাৰ পিছত, তেতিয়া লক্ষ্মণে ৰাৱণক এটা কথা কৈছে যে হে দাদা, ৰামক এটা কথা কৈছে, যে দাদা, আমাকতো বনবাসে দিছে পিতৃয়ে, ইতিমধ্যে ভৰতটো তাতে গৈ ৰাজ্য শাসন কৰি আছে। গতিকে আমি যিহেতু বাহুবল আৰু পৰাক্ৰমেৰে যিহেতু লংকা বিজয় কৰিলো, এতেকে আমি ইয়াতে থাকি দিওঁ, স্বৰ্ণময় লংকা, তুমি ৰজা হোৱা আৰু মই তোমাৰ সেৱক হিচাপে থাকি দিওঁ, কেলেনো আমি যাব লাগে। আৰু তেতিয়া ভগৱান শ্ৰী ৰামচন্দ্ৰই কৈছিল, ওপি স্বৰ্ণময়ী লংকা নমে লক্ষ্মণ ৰোচতে জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। এইটো বাল্মীকি ৰামায়ণৰ বাণী। ওপি স্বৰ্ণময়ী লংকা, ওপি অলছো ইংৰাজী, যদিও এখন স্বৰ্ণময়ী লংকা, নমে লক্ষ্মণ ৰোচতে, মোৰ ইয়াৰ প্ৰতি কিঞ্চিত কোনো ৰুচি নাই। জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী, জননী আৰু জন্মভূমি য'ত আছে সেয়াই মোৰ কাৰণে। অৰ্থাৎ মানুহৰ যি ৰুচি, সেই ৰুচিটো ক'ত নিৰ্ভৰ কৰে, এইটো ডাঙৰ কথা। ভগৱানক ভজিবৰ কাৰণে নিজৰ ভিতৰত ভক্তিক জাগ্ৰত কৰিবৰ নিমিত্তে মানুহে কি কৰ্ম কৰিব, সেইটো ব্যক্তিজনৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰে। এটা জীৱক কাটি কুটি ভগৱানৰ ওচৰত অৰ্পণ কৰি দিও কোনোবাই ভাবিব পাৰে যে ইও মই ভক্তি কৰিলো, এই সম্পৰ্ক ভাগৱতত কিন্তু বৰ্ণন কৰিছে। পৰ শৰীৰত মোক বিদ্বেষ কৰা, পৰৰ শৰীৰত মোক বিদ্বেষ কৰিছে। আজি এটা পৃথিৱীৰ প্ৰত্যেকটো জীৱৰ নিজৰ নিজৰ কৰ্মৰে পৃথিৱীত তেওঁলোকে জীয়াই আছে। আপোনালোকে নাভাবিব যে এটা পৰুৱা, গুৰি পৰুৱা
গুৰি পৰুৱা কেইটাইনো কি কি কামত ইহঁতক ভগৱানে জন্ম দিলে? কেঁচু কুমতি বিলাকক কিয় ভগৱানে জন্ম দিলে? চৰাই চিৰিকটি বান্দৰ অমুক তমুক এইবিলাকনো কি কামত জন্ম দিলে? কেৱল আমি মানুহকেইটাকে পৃথিৱীত জন্ম দি থৈ দিব লাগিব। তাৰমানে এইটো কেৱল স্বাৰ্থপৰ চিন্তাৰ বাহিৰে বেলেগ একো নহয়। পৃথিৱীত কোনো থাকিব নালাগে, আমি থাকিম। তোমালোকে কাক লৈ থাকিবা? আমি মানুহবিলাক জীয়াই থাকিবৰ কাৰণে, প্ৰকৃতি প্ৰদত্ত জীৱন এটা যাপন কৰিবৰ কাৰণে প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৱে নিজস্ব ভূমিকা গ্ৰহণ কৰি আছে ঈশ্বৰৰ ইচ্ছা। এতেকে প্ৰত্যেকৰে নিজৰ নিজৰ ভূমিকা আছে। সেই প্ৰভুসকল প্ৰত্যেকটো জীৱৰ ভিতৰতে ভগৱান বিদ্যমান হৈ আছে। সেই কথা ভাগৱত শাস্ত্ৰই নিৰ্ণয় কৰিছে। আৰু ভাগৱতৰ ভেটিত মহাপুৰুষ শংকৰদেৱো সমস্ত লোকৰ কাৰণে এই নিৰ্দেশনা দিছে। ৰূপে হৰি সবঘতে বৈঠ জৈসন গগন বিয়াতি নারায়ণ কাহে ভকতি করু তেৰা। ইয়াতে বৰ ধুনীয়া কথা কৈছে। ঈশস্বৰূপে হৰি সবঘতে বৈঠে। ঘট মানে কি? ঘট মানে শৰীৰ। প্ৰত্যেকটো শৰীৰতে ভগৱান বিদ্যমান হৈছে। গছ, লতিকা, তৰু, তৃণ, জীৱ, জন্তু, মানুহ চবৰ ভিতৰতে ভগৱান আছে। ভগৱানৰ অস্তিত্ব বিদ্যমান। এইটোৱেই ভগৱান, এয়াই ঈশ্বৰ। তাকে নুবুজি আমিবিলাকে কেৱল মই জীয়াই থাকিব লাগে, তাৰ কাৰণে সকলোকে মাৰি সবকহু মাৰি পুৰত উহি উদৰ কৰত নাহি কৰত ভিতৰত এইবোৰ গীতো নেকি? সকলোকে মাৰি মই জীয়াই থাকিব লাগে, বাছ এনেকুৱা মনোবৃত্তি হ'ব নেকি? এনেকুৱা মনোবৃত্তিৰ ব্যক্তি যিমান ধাৰ্মিক হলেও তেওঁ উচিত স্থান থাকিল। পঞ্চপাণ্ডৱে যেতিয়া স্বৰ্গাৰোহণ কৰিছিল, এজন এজনকে ভাতৃৰ যেতিয়া স্খলন ঘটিছিল, তেওঁলোকে কিয় স্খলন হল? স্বৰ্গাৰোহণ তেওঁলোকে কিয় কৰিব নোৱাৰিলে যুধিষ্ঠিৰৰ লগত? এই এক প্ৰশ্ন প্ৰত্যেকে সুধিছে যে দাদা মই কিয় নোৱাৰিলো? মইতো ইয়াতে ৰৈ যাব লাগিব। এতিয়া যুধিষ্ঠিৰে এজন এজন ভাতৃৰ তেওঁলোকৰ জীৱনত থকা যিবিলাক ত্ৰুটি সেইবোৰ কৈ গৈছে। ভীমখেন যেতিয়া সদুশেষত ভীম যেতিয়া পৰি গল, ভীম যাব নোৱাৰা হল। ভীমে সুধিছিলে দাদা মোৰ কি কথা? মই কিয় যাব নোৱাৰিলো? মই কিয় ৰলো? মইতো যাব পাৰিব লাগিছিল। কৈছে তোমাৰ এটা বিশেষ চৰিত্ৰ আছিল, সবকহু মাৰি পুৰত হৈছে। তুমি কোনোবাই খাওক নাখাওক তুমি খাব লাগে, কেৱল এইটো চিন্তা তোমাৰ আছিল। এইটো মনুষ্যৰ চিন্তা হ'ব নালাগে। আমিতো সত্ৰ পৰিয়ালৰ মানুহ। আমাৰতো পৰিয়ালত আজিও পৰম্পৰা, আমাৰ আজু ককাহঁতৰ দিনৰ পৰা এয়া আছিলে যে কি ৰন্ধন প্ৰকৰণ কৰি এবাৰ পদূলিলৈ যাব লাগে। কোনোবা অতিথি আহিছে নেকি? কোনোবা তেনেকুৱা ক্ষুধাতুৰ ব্যক্তি আহি পদূলিত ৰৈছেহি নেকি? কোনোবা তেনেকুৱা দৰিদ্ৰজন ভিক্ষাৰীজন আহিছে নেকি? তেওঁক মাতি আনিব লাগিব। যদি তেওঁ আহে তেন্তে প্ৰথম তেওঁক ভোজন কৰাব। মাতৃ কুন্তীয়ে এই শিক্ষা পঞ্চপাণ্ডৱক দিছিলে। এদিনটো গোটেই দিন ভিক্ষা কৰি কৰি অকমান চাউল মাত্ৰ পাইছিলে পঞ্চপাণ্ডৱে। সেই চাউলখিনি ৰান্ধি মাত্ৰ 5জন ভাতৃৰ সন্মুখত বাঢ়ি দিছিলে মাত্ৰ অন্ন। হেন সময়তে 5গৰাকী কৰবাৰ পৰা ঋষি আহি উপস্থিত হল আৰু মাতৃৰ নিৰ্দেশত 5জন ভাতৃয়ে নিজৰ নিজৰ খাদ্যখিনি 5গৰাকী ঋষিক প্ৰদান কৰি পেলাই অতিথি শুশ্ৰূষা কৰিছে। এয়া ভাৰতবৰ্ষৰ পৰম্পৰা। গতিকে এই ধাৰণাবিলাক পশ্চিমীয়া ধাৰণা। কোনোবাই মৰিলেও মৰক, আমি জীয়াই থাকিব, মই জীয়াই থাকিব। কোনোবাই নাখালেও খালেও নাজানো, মই খাব লাগে। কিন্তু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত এই ব্যৱস্থাৰ কেতিয়াও স্থান নাই। ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত মই নিজেও জীয়াই থাকিব লাগিব আৰু আনকো মই জীয়াই থাকিবৰ কাৰণে
যি পাৰোঁ উপকাৰ কৰিব লাগিব। আমি সকলোৱে লগ লাগি জীয়াই থাকিব লাগে। আমি পৰস্পৰক সহযোগিতা কৰি জীয়াই থাকিব লাগে। এই ভক্তিৰ ধাৰাটোক জগতত প্ৰৱৰ্তাই ৰাখিবৰ কাৰণে উদ্ধৱ নামৰ এটা বিশেষ চৰিত্ৰ, সেই চৰিত্ৰ ভগৱানৰ তেওঁ পৰম বান্ধৱ আছিলে। সেই উদ্ধৱক ভগৱন্তই এই নিৰ্দেশনা দি থৈ গৈছিলে যে ভকতিক ৰাখি তুমি জগতত থাকা, মই যাবই লাগিব, মই যাম। কিন্তু ভগৱান কৃষ্ণ দৈৱকী নন্দন হৈ পৃথিৱীত আহিলে আৰু 125 বছৰ কাল তেওঁ লীলা সাধন কৰিলে, কৰি তেওঁ এতিয়া যাবলৈ ওলাইছে পুনঃ। আৰু এনেকুৱা অৱস্থাত উদ্ধৱে তেওঁৰ অন্তৰৰ কথা বুজি পালে, তেওঁৰ ইংগিত তেওঁ বুজিব পাৰিলে। এই বিমংগল দেখি তেওঁ ঈশ্বৰৰ ভক্তি কাজ হৃদয়ত জাগ্ৰত কৰি ল'লে আৰু কৃষ্ণৰ প্ৰতি কান্দি কান্দি তেওঁ অত্যন্ত শোক বিভল্ল হৈ ক'বলৈ আৰম্ভ কৰিলে।